নমস্কাৰ। আজিৰ পৰা প্ৰায় দুদিনৰ আগতে মই মোৰ এটা সঁচা ভৌতিক ঘটনাৰ অভিজ্ঞতা আপলোড কৰিছিলোঁ আৰু সেই ঘটনাৰ শেষত মই কৈছিলোঁ আপোনালোকৰো যদি কাৰোবাৰ এনে অভৌতিক ঘটনা আছে তেন্তে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে আৰু মোৰ ফেচবুক একাউণ্টত গৈ আপোনালোকে কমেণ্ট কৰিব পাৰে। মোৰ ফেচবুক একাউণ্টটো হৈছে প্ৰস্তুতি বৰগোহাঁই। তাতে মোক ফ'ল' কৰি আৰু আপোনালোকে সেই মেছেঞ্জাৰত গৈ আপোনালোকে লিখিব পাৰে। আৰু মোৰ সেই ভৌতিক ঘটনাটো চাই মোৰ এগৰাকী অনুৰাগী শ্ৰীমতী কৃষ্ণামণি লাহনে মোলৈ লিখি পঠিয়াইছে সঁচা শিহৰণকাৰী ভৌতিক অভিজ্ঞতা তেওঁ লিখি পঠিয়াইছে। আৰু কৃষ্ণামণিৰ যিটো সঁচা ভৌতিক অভিজ্ঞতা মই মোৰ নেক্সট ভিডিঅ'ত আপলোড কৰিম। তেওঁৰ ঘৰ লখিমপুৰত আৰু তেওঁৰ যিটো ঘটনা এটা বহুত শিহৰণকাৰী ঘটনা, ভয় লগা ঘটনা, এটা ভূতৰ ঘটনা। তো মই এই ভিডিঅ'টো নেক্সট ভিডিঅ'ত আপলোড কৰিম। আৰু আপোনালোকক মই পুনৰবাৰ কৈ থওঁ যে আপোনালোকৰো যদি কাৰোবাৰ এনে অভিজ্ঞতা হৈছে তেন্তে মোৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব পাৰে আৰু মই আপোনালোকৰ সেই ঘটনা শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু ফেচবুক একাউণ্টত গৈ আপোনালোকে মোক এটা কমেণ্ট কৰক আৰু মোৰ ফেচবুক একাউণ্টটো হৈছে প্ৰস্তুতি বৰগোহাঁই।